Guys, welcome back to my YouTube channel. I hope আপোনালোক সকলো ভালে আছে আৰু আজি মই আহিছো M13 Momo. সো ইয়াতে নতুনকে চেণ্টাৰ অপোজিট সাইডে M13 Momo খুলিছে। মই লোকেশনটো আপোনালোক ভালকে দি দিম। সো ইয়াতে আপোনালোকে চিকেন পৰ্ক গোটেইখিনি মমো পাই যাব। সো হেয়াই আজি বোলো ইভিনিং অকমান টেষ্ট কৰি চাওঁ আৰু আপোনালোকৰ লগত ৰিভিউ শ্বেয়াৰ কৰোঁ। একচুৱেলি এওঁলোক আমাৰ চিনাকিও হয়। সো আমাৰ ঘৰৰ ওচৰতে থাকে তেওঁলোক। সো সেইকাৰণে বোলো আপোনালোকক দেখাওঁ তেওঁলোকৰ দোকানখন। সো নতুনকে খুলিছে, আপোনালোকে কেতিয়াবা বিচাৰিলে আহিবলৈ পাৰে আৰু লোকেশনটো এক্সেক্টলি মই দেখাই দিম। আৰু গাইজ M30 মমোখন এক্সেক্টলি আছে জোনালীত আৰু জোনালীৰ চেণ্ট্ৰৰ অপজিটতে আপোনালোকে দেখা পাব এই দোকানখন। তাৰ ওচৰতে ভাইৰাছ বুলি এখন দোকান আছে, তাৰ লগতে আপোনালোকে M30 মমো পাব। সো এতিয়া বলক তেন্তে দোকানখনৰ ভিতৰলৈ যাওঁ আৰু এয়া আহি পাই গলো দোকানখন। ফাৰ্ষ্টতে গাইজ দোকানখনৰ ডেকোৰেশ্যনটো চাওক, ইমান ধুনীয়া পুৰা এস্থেটিক বনাইছে আৰু এই লাইটছৰ এইবোৰ ইমান মৰম লাগিছে, মানে দোকানখন বহুতেই ভাল লাগিছে। সো এয়া নামটো আপোনালোকে ভালকে চাই লওক আৰু এওঁলোকে কেইদিনমান পিছত জমেটো চুইগিটো দিব। সো আপোনালোকে কেতিয়াবা চেক কৰিব পাৰে। সো এওঁলোকে হাজবেণ্ড ৱাইফে মিলি কেনে মমো বনায় আৰু এয়া চাওক কিউট টিকলুটো মই যে মাজে মাজে ভিডিঅ'ত দেখাওঁ। সো ইয়াৰে দেতাকে দিয়ে দোকানখন আৰু এই কাপলটোৱে ৰাতিপুৱাই একদম মিলি কেনে দুটাই মমো বনায় আৰু বহুত ধুনীয়াকে মৰমত বনায়। সো আপোনালোকে কেতিয়াবা এইফালে আহিলে আহিবলৈ পাৰে আৰু কেতিয়াবা শ্ৰদ্ধাঞ্জলিলৈকে আহিলেও আপোনালোকে এইখন মমো দোকানলৈ আহিবলৈ পাৰিব আৰু দামটো বহুতেই ৰিজনেবল হয়। আপোনালোকে পৰ্ক বা চিকেন মমো দুটাই পাই যাব আৰু এয়া চাওক চাইজকেইটা ইমান ডাঙৰ ডাঙৰ আৰু মানে ভিতৰত বহুত ধুনীয়াকৈ এওঁলোকে চিকেন বা পৰ্ক দিয়ে আৰু আপোনালোকে 50 ৰুপিজতে পাই যাব 5 পিচেছ মমো। আৰু এওঁলোকৰ চাইজবোৰো ডাঙৰ ডাঙৰ হয় আৰু বিৰাটেই টেষ্টি হয়। ঘৰতে বনাই একদম ধুনীয়াকৈ দুটাই মিলি কেনে বনায়। সো মই বনোৱা প্ৰচেছটো আপোনালোকৰ লগত অলপকৈ শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকে চাব পাৰে কিমান ধুনীয়াকৈ তেওঁলোকে মমো বনায়। আৰু এয়া গাইজ তেওঁলোকৰ প্ৰিপাৰেশ্যন চাওক, ঘৰতে তেওঁলোকে এনেদৰে ধুনীয়াকৈ মমো বনায় আৰু এতিয়া মমোখিনি ফিলিং কৰিব। সো প্ৰচেছটো দেখিও বহুত ভাল লাগে। আৰু এয়া তেওঁলোকে এতিয়া পৰ্ক মমো বনাই আছে আৰু ইমান ধুনীয়াকৈ চাওকচোন পুৰা ফুল কৰি কিনে এয়া মমো ৰেডি লৈ যাবলৈ। সো সদায় ৰাতিপুৱাই তেওঁলোকে এনেকৈ মমো প্ৰিপেয়াৰ কৰে ঘৰতে। তেওঁলোকৰ আৰু এখন দোকান আছে চিটি চেণ্টাৰৰ ওচৰতে। সো আপোনালোকে তাতেও কেতিয়াবা যাবলৈ পাৰিব। আৰু এয়া মমোৰ চুপটো দাদাৰ হাতৰ বহুতেই টেষ্টি হয়, কেতিয়াবা আপোনালোকে খাই চাব। আৰু গাইজ যদি দোকানখন চিনি পাবলৈ আপোনালোকৰ অকণমান কিবা প্ৰব্লেম হয় আপোনালোকে মোক কমেণ্টছত সুধিবলৈ পাৰে আৰু কেতিয়াবা যদি আপোনালোকে যায় দেন মোক কমেণ্টছত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে মোৰ ৰেকমেণ্ডেশ্যনত যায়। আৰু আজি ফাৰ্ষ্ট টাইম দোকানখনত আহিছোঁ বুলি দাদাক ক'লোঁ কি ময়ো এক প্লেট মমো খাই পেলাই চাওঁ। সো এয়া মমো ল'লোঁ আৰু 50 ৰুপিজতে চাওকচোন ইমান ডাঙৰ ডাঙৰ মমো দিয়ে আৰু মই লৈছোঁ চিকেন মমো কাৰণ মই চিকেন মমো খাই বহুত বেছি ভাল পাওঁ আৰু বিৰাটেই টেষ্টি, একদম জুচি হয় মমোটো আৰু চাটনিটো দাদাহঁতে ঘৰতে বনায়। আৰু এয়া চাওক ভিতৰৰ ফিলিংটো ইমান ধুনীয়াকৈ তেওঁলোকে চিকেন দিয়ে। সো সেইকাৰণে মানে মই ইয়াৰে মমো খাই বহুতেই ভাল পাওঁ। সো আপোনালোকেও কেতিয়াবা আহি কিনে ট্ৰাই কৰি চাবলৈ পাৰে গাইজ। সো গাইজ আজিৰ কাৰণে এইখিনি আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে প্লিজ গাইজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ ইউটিউব চেনেলত। থেংক ইউ so much for watching. Bye guys.